বেছামাৰী জিলা পৰিষদৰ সমষ্টিত কংগ্ৰেছৰ পক্ষে নিৰ্বাচনী বতাহ। আমাৰ আগতে তাৰ বাপেক হেৰি টিকট দিব লাগে। সবলভাৱে উচ্চাৰিত হৈছে মতিউৰ ৰহমান ওৰফে ৰাজুৰ নাম। নগাঁও জিলাৰ ধিং সমষ্টিৰ অন্তৰ্গত বেছামাৰী জিলা পৰিষদৰ সমষ্টিটোত সম্প্ৰতি বলিছে কংগ্ৰেছৰ পক্ষে নিৰ্বাচনী বতাহ। জিলা পৰিষদৰ সমষ্টিটোৰ কটহগুৰি, ৰৌমাৰী, শালমৰাবৰী, মৰাধচ, অকৰাবৰী, বেছামাৰী, গেৰকনি, লালিপথাৰ আদি গাঁৱত সবলভাৱে উচ্চাৰিত হৈছে মতিউৰ ৰহমান ওৰফে ৰাজুৰ নাম। বেছামাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা অঞ্চলটোৰ এসময়ৰ জনপ্ৰিয় নেতা আলহাজ ইয়াকুব হুছেইনৰ সুযোগ্য পুত্ৰ তথা উচ্চ শিক্ষিত যুৱক মতিউৰ ৰহমান ওৰফে ৰাজুক একাংশ ভোটাৰে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ দাবী জনায়। অঞ্চলটোৰ এইগৰাকী প্ৰাৰ্থী সাহসী আৰু দক্ষৰূপে বেছামাৰী জনাজাত আৰু সকলোৰে পৰিচিত। 6খন পঞ্চায়তৰে গঠিত বেছামাৰী জিলা পৰিষদৰ সমষ্টিটোৰ একাংশ কংগ্ৰেছ কৰ্মীয়ে ৰাজুক কংগ্ৰেছ দলৰ দলীয় টিকট দিবলৈ দাবী জনায়। মোৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, লখিমপুৰ লাইভ 24। কিয় বিচাৰে? ৰাজু ভাল ল'ৰাটো, বেয়া নহয়। আগত তাৰ দেউতাকে ভাল কাম কৰিছে। ৰাজুৰ টিকেট দিলে আপোনালোকে জিকিব পাৰিবনে? এইটো বিশ্বাস আছে বুলি। কোন দলৰ পৰা টিকট বিচাৰে? কিয় টিকট দিব লাগে? কিয় টিকট দিব লাগে? তাৰ বাপেক প্ৰেচিডেণ্ট আছিল 3বাৰ। তাক আমি ভাল পাওঁ। তেতিয়া বহুত কাম কৰিছে ন, সেইকাৰণে বিচাৰে। সেইকাৰণে বিচাৰে শিক্ষিত ল'ৰা সমানুল্লাহ। এইবাৰ বেছামাৰী জিলা পৰিষদত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব আপোনালোকে কাক বিচাৰে? এইবাৰতো প্ৰাৰ্থীত্ব হিচাপে আমি মতিউৰ ৰহমান ওৰফে ৰাজুক বিচাৰিছোঁ। কিয় বিচাৰিছে? ৰাজুক কিয় বিচাৰে? আৰু বহুত কেণ্ডিডেট আছে। ৰাজু এজন উদীয়মান যুৱক, হয়, তেওঁ কাম কৰাৰ এজন সক্ৰিয় হয়, যুৱ নেতা, হয়, আৰু তেওঁৰ দেউতাক এসময়ত আমাৰ বেছামাৰী পঞ্চায়তৰ প্ৰেচিডেণ্ট আছিল। হয়, তেখেতেও বহুত ভাল কাম কৰিছে, হয়, আৰু সেই হিচাপে তেখেতৰ যিহেতু ল'ৰা, হয়, উদীয়মান যুৱক, তেওঁ যিকোনো উন্নয়নমূলক কাম কাজ কৰিব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস, আৰু সেইকাৰণে আমি তেওঁকে আমি দলে যদি ৰাজুক প্ৰাৰ্থিত্ব দিলে নিৰ্বাচনত অৱতীৰ্ণ হ'ল, ৰাজুক কিমান ভোটত জিকিব বুলি ভাবে? বহুত ভোটত জিকিব। তাৰমানে আমি জিকাব যিমান দূৰ পাৰোঁ, আমি যিমান দূৰ পাৰোঁ ৰাজুক মানে আমি জিতামি। দাদা অলপ ৰ'বচোন, আপুনি বেছামাৰী জিলা পৰিষদ, আপোনালোকে বেছামাৰী জিলা পৰিষদ এইবাৰ কাক বিচাৰে? মতিউৰ ৰহমানক। মতিউৰ ৰহমানক কিয় বিচাৰে? এইটো জিলা পৰিষদৰ কাৰণে তেওঁক প্ৰাৰ্থিত্ব দিলে আপোনালোকে জিকিবনে? জিকিম। মতিউৰ ৰহমানক বহুত কেণ্ডিডেট আছে, সেইবিলাকক বাদ দি আপোনালোকে আমি তেওঁকহে বিচাৰোঁ। কাৰণটো কি? কাৰণটো তেওঁৰ দেউতাও আছিলে এই ইলেকশ্যনৰ হেৰিত, বহুত কাম কৰি বহুত কাম কৰিছে, আৰু আমি ভাল পাওঁ তেওঁক। ঠিক আছে, তেওঁৰ আচাৰ ব্যৱহাৰো ভাল। ঠিক আছে, ঠিক আছে। নমস্কাৰ, মোৰ নাম মহম্মদ মতিউৰ ৰহমান ওৰফে ৰাজু বুলি মাতে। মোৰ বেছামাৰী জিপিতে মোৰ ঘৰ। মই ধৰি লওক মানে এতিয়া মোক ৰাইজে, সকলো ৰাইজে বেছামাৰী জিলা পৰিষদৰ আণ্ডাৰত যিখিনি 6টা জিপি আছে, প্ৰত্যেকটো জিপি ৰাইজে মোক বিচাৰি আছে মই জিলা পৰিষদ খেলিব লাগে। ধৰি লওক আমাৰ এইটো কাৰণে, এইটো মোৰ দেউতাই ভাল কাম কৰিছিল এসময়ত, সেইটো কাৰণে ৰাইজে মোক বিচাৰি আছে যে তেখেতৰ ল'ৰা যদি এইবাৰ বেছামাৰী জিলা পৰিষদৰ প্ৰাৰ্থিত্ব হয়, তেতিয়াহ'লে আমাৰ মানে যিখিনি ৰাস্তা ঘাটৰ সমস্যা আছে, ধৰি লওক যোনফালে ওলাই, বাৰিষাৰ দিনত কোনো এটা ৰাস্তা ঠিক নাই, ঘৰৰ পৰা মানে ৰোগীক এম্বুলেঞ্চ আনিব নোৱাৰে, সেইবিলাক এতিয়া ৰাইজে মানে চিন্তা কৰি এতিয়া মানে ভাবিছে যে মোক যদি জিলা পৰিষদৰ মানে জিকাব পাৰে, তেতিয়াহ'লে হয়তো প্ৰত্যেকটো ৰাস্তা ঘাটৰ কাম ভালকৈ হ'ব। সেইবুলি মানে প্ৰত্যেক ৰাইজে ওলাই আহিছে। বেছামাৰী জিলা পৰিষদৰ যেনেকৈ ধৰি লওক কটহাগুৰি, বেছামাৰী, মৰিয়াদছ, লালিপথা, তাঁতিকটা, হাতীমূৰীয়া, প্ৰত্যেক 6টা জিপিৰ মানুহে একেটা কথাই বিচাৰিছে যে মতিউৰ ৰহমান যদি আমাৰ জিলা পৰিষদ হয়, তেতিয়াহ'লে আমাৰ দেশৰ উন্নতি হ'ব, দেশৰ কাম হ'ব। মানে সাংগঠনিক হিচাপে আপুনি কিবা মানে দলৰ মানে আপুনি যে CNBT গৈ আছে ন? হয়, আপুনি ফিল্ডত ঘূৰি আছে পুৰা? হয়, মই ফিল্ডত দিনে ৰাতিয়ে ঘূৰি আছোঁ, ৰাইজৰ লগত লগ ধৰি আছোঁ। মই 150-200 মানুহ এনে প্ৰত্যেকটো ৱাৰ্ডে ৱাৰ্ডে মই গৈ আছোঁ, ৱাৰ্ডে ৱাৰ্ডে ৱাৰ্ড মিটিং কৰি আছোঁ। প্ৰত্যেকটো মিটিঙত আপোনালোকে আগতেও চাইছে, মই বহুতখিনি নিউজ কৰিছোঁ। প্ৰত্যেকটো নিজতে 200, 300, 400, 500 মানুহ মোৰ হৈ আছে। প্ৰত্যেকটো ৱাৰ্ডে ৱাৰ্ডে মই গৈ মিটিং কৰি আছোঁ। প্ৰত্যেকটো মানে ধৰি লওক বেছামাৰী জিলা পৰিষদৰ ৰাইজৰ একেটা কথাই যে মই টিকেট, ভাৰতীয় জাতীয় কংগ্ৰেছ দলে মোক টিকেট দিব লাগে জিলা পৰিষদত, তেতিয়াহ'লে মই যাতে, যদি মই জিলা পৰিষদৰ টিকেট পাওঁ, তেতিয়াহ'লে মই জিকিম বুলি মই আশাবাদী। হয়, হেৰি বেছামাৰীতকৈ লালিপথাৰ বা মৰিয়াদছ পঞ্চায়ততো আপোনাৰ নাম উচ্চাৰিত হৈছে, তাত কি আৰু কেণ্ডিডেট নাই নেকি? হয়, কেণ্ডিডেট ধৰি লওক, এতিয়া ধৰি লওক মই কেণ্ডিডেটটো বহুত আছে, কিন্তু আমাৰ কথা কংগ্ৰেছ দলৰ এনেকুৱা এটা প্ৰব্লেম হয়, ধৰি লওক কেণ্ডিডেটে যেতিয়ালৈকে টিকেট নাপায় তেতিয়ালৈকে ফিল্ডত ভালকৈ ৱৰ্ক নকৰে। এতিয়া মোৰ কথাটো হ'ল কি, মই টিকেট পাওঁ নাপাওঁ, দলে মোক টিকেট দিয়ক আৰু নিদিয়ক, মোৰ সেইটো কথা নহয়। মই কথা হ'ল কি, মই দলৰ তাত টিকেটৰ কাৰণে আবেদন জনাইছোঁ। দলে যদি মোক ভাল বুলি ভাবে, মই জয়ী হ'ম বুলি ভাবে, আৰু দলে যদি ফিল্ডত গৈ পেলাই ছাৰ্ভে কৰি পেলাই যদি টিকেট দিয়ে, তেতিয়াহ'লে মই আশাবাদী মই টিকেট পাম বুলি। তো মই এটা কথাই
মোৰ টিকেট দিলেও মই ৰাইজৰ সেৱা কৰিম, নিদিলেও মই ৰাইজৰ লগত থাকিম। প্ৰত্যেকটো কামতে উঠি অহা ধৰি লওক মানে যিকোনো কাম মানে খেলা ধূলাৰ পৰা আদি কৰি স্কুলৰ প্ৰগ্ৰামবিলাকৰ পৰা আদি কৰি ৰাজহুৱা যিকোনো অনুষ্ঠানৰ লগত মই জড়িত থাকোঁ। যদি আপুনি জিলা পৰিষদ হয় আপুনি কোন বিভাগত গুৰুত্ব বেছি দিব, যিহেতু আমাৰ গাঁৱলীয়া অঞ্চল ৰাস্তা ঘাট বেয়া? হয়, মই যদি জিলা পৰিষদ হওঁ মোৰ প্ৰথম কামেই হ'ব আমাৰ বেচামাৰী জিলা পৰিষদৰ আণ্ডাৰত যিখিনি মানে ৰাস্তা ঘাট আছে প্ৰত্যেকটো ৰাস্তা ঘাট একদম বহুত বেয়া ক'বলৈ গ'লে মানুহ ওলাব নোৱাৰা হৈছে। মোৰ প্ৰথম কামেই হ'ব ৰাস্তা ঘাটৰ কাম কৰিম, এইটোৱেই কথা।